ফেৰগাঁৱৰ ডিমাকুছিত হাগ্ৰামা মহিলাৰী ফেৰগাঁও পৰিষদীয় সমষ্টিৰ ডিমাকুছিৰ এক দলীয় সভাত অংশ লৈ UPPLক ক্ষুৰধৰ সমালোচনা প্ৰাক্তন BTC প্ৰধানগৰাকীৰ। হাজাৰ হাজাৰ দলীয় কৰ্মী সমৰ্থকৰ উপস্থিতিত হাগ্ৰামা মহিলাৰীয়ে আগন্তুক BTC নিৰ্বাচনক লৈও বহু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। এইবাৰ BPFে BTC চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰি হাগ্ৰামে সমাগত দুৰ্গা পূজাৰ পাছতে UPPLে টালিত টোপোলা বান্ধিব লাগিব বুলি কয়। ভাষণত হাগ্ৰামাই প্ৰমোদ বড়োই কথাই কথাই BPFৰ দিনত অশান্তি আছিল বুলি কোৱা কথাৰ প্ৰসংগ টানি প্ৰমোদ বড়োক ক্ষুৰধৰ সমালোচনা কৰে। BPFৰ শাসনত BTCত অশান্তি কোনে কৰিছিল এবাৰ নিজকে প্ৰশ্ন কৰি চাবলৈ প্ৰমোদ বড়োক প্ৰত্যাহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে। ডিভাইড আছাম 50-50ৰ নামত BTCত অশান্তি বিয়পোৱা প্ৰমোদৰ মুখত BPFৰ সমালোচনা শোভা নাপায় বুলি উল্লেখ কৰি প্ৰাক্তন BTC প্ৰধানগৰাকীয়ে বিগত 5 বছৰে BTR চুক্তিৰ নামত কি কৰিলে বুলি প্ৰমোদ বড়োক প্ৰশ্ন কৰে। দল আৰু আজি ইয়াত ভেৰগাঁও ব্লক কমিটি BPF দল হিচাপে যিটো কৰ্মী সভা এইটো ছাকচেছফুল কৰ্মী সভা হৈছে বুলি আমি ক'ব পাৰোঁ। যিহেতু গোটেই জাতি জনগোষ্ঠীৰ যিটো আমাৰ BPF দলৰ কৰ্মী চবেই আহিছে আৰু আমি কৰ্মীসকলক সেইটোৱেই জনাইছোঁ যে আমি যিহেতু ছেপ্টেম্বৰ মাহত নিৰ্বাচন হ'ব আৰু যিহেতু BPF দলে চৰকাৰ গঠন কৰাটো খাটাং, সেইকাৰণে আমি কৰ্মীসকলক জনাই দিছোঁ যে আমি চৰকাৰ বনোৱাৰ পিছত কি কাম কৰিম এইবিলাক কথাই আমি জনাই দিছোঁ কৰ্মীসকলক। আৰু আমি প্ৰথম কামটো হ'ল মাটিৰ পাট্টা দিয়া, জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিয়া হ'ব। ইয়াৰ পিছত আমি বেছি টাৰ্গেট কৰিছোঁ য়াং যিটো ল'ৰা ছোৱালী 18ৰ পৰা আৰম্ভ কৰি 30-40 বছৰলৈকে যিবিলাক য়াং আছে, ইহঁতে যিহেতু বহুতে MA পাছ, BA পাছ, BSc পাছ, MSc পাছ হৈ পেলাইও আজিৰ দিনত বেকাৰ ঘৰত বহি আছে। এইসকলক মানে যিটো আনএমপ্লয়ড যিটো সমস্যা সেইটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি ফৰ্মুলা ওলাই আছোঁ আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি BPF দলে ঘোষণা কৰিছে আৰু ডিচিশ্যন লৈছে। চৰকাৰ অহাৰ লগে লগে আমি এইসকলক আত্মসহায়ক গোট বা গৰীব লেবাৰ কৰি পেলাই কাম কৰা মানুহ ইহঁতক আমি কেনেকৈ চৰকাৰীভাৱে কি বুলি কয় চৰকাৰীভাৱে আমি সহায় কৰিব পাৰে তাৰ কাৰণে পলিচি লোৱা হৈছে। সেইটোকে আমি প্ৰচাৰ কৰি আছে প্ৰত্যেক মিটিঙত। আৰু আজি ভেৰগাঁও আৰু খৈৰাবাৰী এই দুটা সমষ্টিটো 100% BPFে জিকিছে। এইবিলাক UG ব্ৰহ্মৰ কথা UG ব্ৰহ্মৰ কথা বিশ্বাস কৰে। মই কৈছে না আপুনি যিমানে ভাল ঘৰ নবনায় কিয় এই কিবা একটা নহয় একটা কমপ্লেইন থাকিবই। কালাৰত কমপ্লেইন কৰিব, নহ'লে দৰ্জা খিৰিকীত কমপ্লেইন কৰিব। আপুনি গাড়ী কিনি পেলাই দিয়কচোন, তাক ভাল গাড়ী যিমান দামী গাড়ী হওক কিনি পেলাই দিয়কচোন, এই দৰ্জাটো এনেকুৱা হ'ব নালাগিছিল এইফালে হ'ব লাগিছিল বুলি ক'বহি। কৰ্মীসকলক জনাই দিছোঁ চাওক আপোনালোকে আজি প্ৰমোদ বড়োই ছুইজাৰলেণ্ড বনাব কৈছিল, একোৱেই হোৱা নাই। আমি ছুইজাৰলেণ্ডত আছে না BTCত আছে মই সুধিছিলোঁ, ইহঁতে BTCত আছে বুলি কৈছে। ছুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবকে কৈ আছোঁ। চৰকাৰ আহক, ভেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা। প্ৰমোদ বড়ো যাম বা বোকা ডেইলি দিল্লী নাগপুৰ পলাই আছে যাম বা দিল্লী নাগপুৰ পলাই থাকক ক'ব। এতিয়া BJPয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি BJPয়ে অলৰেডি ঘোষণা কওক। প্ৰমোদ বড়ো আমিও অকলে খেলিম বুলি ক'ব চাওঁচোন। দিল্লী নাগপুৰ পলাই আছে, দিল্লী নাগপুৰ BTCতে নাথাকে। এনেকুৱা ভয় খাই আছে এতিয়া সি এইবাৰতো BPFে চৰকাৰ গঠন কৰিব। UPPL শেষ। এইটো প্ৰমোদ বড়োই চব জন্ম দিয়া। প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত এতিয়া 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে, আপুনি গম পাইছে। আৰু প্ৰমোদ বড়োৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছোঁ, আমি শুনি আছোঁ। এইটো কিহৰ কাৰণে কৈছে? প্ৰমোদ বড়োৰ কাৰণে। প্ৰমোদ বড়োয়ে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই, NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই। সেইকাৰণে আজি
এক্স এন ডি এফ বিসকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে মই শুনিছোঁ। এইটোতো প্ৰমোদ বড়োৰ কথা, এইবিলাক কথা 31 তাৰিখৰ শেষ, 31 তাৰিখ মাৰ্চৰ শেষ। প্ৰমোদ বড়ো পালে একটা দুটা এতিয়া ইউ পি পি এলৰ পষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছোঁ। কিছুমান পষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পষ্টটো ফিল আপ কৰিব পৰা নাই, এই ভেকেঞ্চিটো ইহঁতকৈ দি দিছে। সভাত উপস্থিত থাকি বিধায়ক দুৰ্গা দাস বড়োই BPF চৰকাৰত আহিলে ছাত্ৰ ছাত্ৰী, নিবনুৱা আৰু মহিলাসকলৰ বাবে বিশেষ যোজনা হ'ব বুলি উল্লেখ কৰি VCDCৰ অধ্যক্ষৰ পদত 50% মহিলাৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে। শিক্ষাৰ নামত নিযুক্তিৰ নামত প্ৰমোদ বড়োই চৰম মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলি নিযুক্তিৰ ক্ষেত্ৰত প্ৰমোদ বড়োই অসম চৰকাৰৰ ওচৰত নিৰ্লজ্জ আত্মসমৰ্পণ কৰা বুলি অভিযোগ তোলে। আত্মসহায়ক গোটৰ ৭৫,০০০ আৰু ঘৰে ঘৰে নিযুক্তিৰ প্ৰতিশ্ৰুতি ক'ত গ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে। সভাত যুৱ উন্নয়নৰ বাবে BPF-এ 100 কোটি টকা ক'ত ক'ত খৰচ কৰিব তাৰো খতিয়ান দাঙি ধৰি যুৱ BPF সভাপতি ৰিঞ্জয় বড়োই BPF চৰকাৰ আহিলে সকলো টেট উত্তীৰ্ণকে নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে। আজিৰ সভাতে বিজেপি UPPLৰ শতাধিক সদস্যই আনুষ্ঠানিকভাৱে BPF দলত যোগদান কৰে। মহিলাৰ ডাঙৰীয়াৰ উপস্থিতিত আমাৰ পূৰ্ব নিৰ্ধাৰিত খৈৰাবাৰী আৰু ভেৰগাঁও ব্লকৰ দলীয় কৰ্মী সভাখন দুইখনে অনুষ্ঠিত হৈছে। আমাৰ ভেৰগাঁওখন হৈ আছে আৰু দুইখন সভাৰে আমাৰ লক্ষ্য উদ্দেশ্য হৈছে দলীয় কৰ্মীসকলক আমি যিমান এক্টিভ আছে আৰু এক্টিভ কৰি আহিবলগীয়া নিৰ্বাচনটোত যাতে তেখেতসকলৰ অংশগ্ৰহণ অতি শক্তিশালী হয় তাৰ কাৰণে আমি এক প্ৰকাৰ দলীয় কৰ্মীৰ মাজত কেম্পেইন কৰিছোঁ। 2 নম্বৰ হৈছে আমি BPF দলে PNB আৰু CWCত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। সেই সিদ্ধান্তবিলাক হৈছে আমি শিক্ষিত নিবনুৱা যুৱকসকলৰ কাৰণে কি কৰিম, যিসকল পঢ়ি আছে BA MA MSc MCom পঢ়িছে তেওঁলোকৰ ওপৰত, মহিলাসকলৰ ওপৰত, প্ৰাপ্তবয়স্ক যিবিলাক 60 বছৰতকৈ বেছি বয়সৰ তেওঁলোকৰ সম্পৰ্কত আমি কি তেখেতসকলক আমি চৰকাৰত আহিলে কৰিম এই সম্পৰ্কে আমাৰ সিদ্ধান্ত লোৱা হৈছে। তাতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে গোটেই BTCখনক সামৰি টুৰিজিমৰ পৰা আৰম্ভ কৰি স্পৰ্টছ কমপ্লেক্সৰ পৰা আৰম্ভ কৰি এডমিনিষ্ট্ৰেশ্যন, বিশেষকৈ আপোনালোকে জানে ময়েই এখন মেডিকেল কলেজ ওদালগুৰিত হ'ব লাগে বুলি এছেম্বলিত উত্থাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব কৌশলপূৰ্ণভাৱে কৈছে 2027ত ওদালগুৰিত মেডিকেল কলেজ হ'ব। সেই এছেম্বলিখন আমাৰ যিহেতু কোকৰাঝাৰত হৈছিল আৰু আমি এটা বিষয় আচৰিত হৈছোঁ, প্ৰমোদ বড়ো আমি স্তম্ভিত হৈছোঁ যে 26খন বেচৰকাৰী কলেজ আছে। মানুহক বাৰে বাৰে ফাঁকি দিছে প্ৰমোদ বড়ো আৰু তেওঁৰ দলটো, তেওঁৰ চৰকাৰখনে যে আমি চৰকাৰীকৰণ কৰিম বুলি কৈছে এই কলেজবিলাক, তেওঁলোকে কিন্তু নাই কৰা এখন কলেজো। মোৰ হাতত অসম চৰকাৰৰ নটিফিকেশ্যন আছে যে এখন কলেজো অসম চৰকাৰে কৰিব নোৱাৰে, BTC চৰকাৰে কৰিব লাগিব। আৰু BTC চৰকাৰে ফাঁকি দিছে, প্ৰথম গ্ৰুপত 10খন লৈছোঁ, তাৰপিছত 20খন লৈছোঁ। 26খন কলেজৰ ভিতৰত আপোনালোকৰ ওচৰতে থকা ওদালগুৰি কলেজ, ভেৰগাঁও কলেজ, পানেৰী কলেজ, কালাইগাঁও কলেজ, এই বেচৰকাৰী কলেজ কেইখনলৈ তেওঁলোকে এখন কলেজো এতিয়ালৈকে চৰকাৰীকৰণ কৰা নাই। 26খনৰ ইমান ডাঙৰ ফাঁকি দিছে য'ত আমাৰ হাজাৰ হাজাৰ ডেকা ল'ৰা ছোৱালী, আমাৰ পিছপৰা অঞ্চলৰ ডেকা ল'ৰা ছোৱালী পঢ়ে আৰু বহু শিক্ষক তাত জড়িত হৈ আছে, তেওঁলোকে কিন্তু ভ্ৰক্ষেপ কৰা নাই। তেওঁলোকে বাৰে বাৰে কৈছিলে 5 বছৰ আগতে তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি হাইস্কুল ME স্কুল যিবিলাক আছে চৰকাৰীকৰণ কৰিম, প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিম, তেওঁলোকে নকৰিলে। প্ৰভিঞ্চিয়েলাইজেশ্যনো নকৰিলে। বৃহৎ বৃহৎ ফাঁকি দি আছে প্ৰমোদ বড়ো ডাঙৰীয়া। এইবিলাকৰ উত্তৰ দিয়ক প্ৰমোদ বড়োৱে। হাগ্ৰামাক গালি পাৰিলে নহ'ব। তেওঁ প্ৰমোদ বড়োৱে নিজে কি কৰিলে? তেওঁলোকে এতিয়ালৈকে BTCৰ 4 সীমা ফাইনেল কৰিব নোৱাৰিলে, নটিফিকেশ্যন নহ'ল। তেওঁলোকে মুখেৰে কৈ থাকিলে নহ'ব, কাৰণ এইটো BTC BTR যিখন চুক্তি এইখন ফাইনেল হ'ব লাগিব পাৰ্লিমেণ্টত এতিয়া উত্থাপনে হোৱা নাই। গতিকে প্ৰমোদ বড়োহঁতে 5 বছৰ ঘাঁহ কাটিলে নেকি?
ইয়াত আমাৰ ডাও পইচা সৈতে ঘাঁহ কাটিলে নেকি তেওঁলোকে 5 বছৰে যে তেওঁলোকে কৰা চুক্তিখন 5 বছৰত একো কৰিব নোৱাৰিল 2003 চনত যিখন চুক্তি হৈছিল BTC চুক্তি সেইটোতো হাগ্ৰামা মহিলাৰে 100 দিনৰ ভিতৰত আটাইবিলাক কাম শেষ কৰিছে সংবিধানত অন্তৰ্ভুক্ত কৰাৰ লগে লগে বড়ো ভাষাক স্বীকৃতি দিয়াৰ পৰা আৰম্ভ কৰি ডেভেলপমেণ্টেল ৱৰ্কছ যিবিলাক আছিল আটাইবিলাক তেওঁ সম্পূৰ্ণ কৰিব পাৰিছিল চুক্তিৰ কথাবিলাক আৰু পৰ্যায়ক্ৰমে যিবিলাক ডেভেলপমেণ্টৰ চুক্তি আছিল হাগ্ৰামাৰ মহিলাৰী ডাঙৰীয়াৰ চুক্তিখনত প্ৰায়বিলাকে পালন কৰিছে গতিকে মই ভাবোঁ যে প্ৰমোদ বড়ো কমপ্লিটলি ফেইল কৰিছে আৰু যদি পুনৰবাৰ BTCৰ উন্নয়ন হ'ব লাগে BPF দল আৰু হাগ্ৰামাৰ নেতৃত্বত ইয়াত পুনৰ চৰকাৰ হ'ব লাগিব আজি জইন ৱৰ্কাৰ্ছ মিট আমাৰ ইউথ মহিলা আৰু BSU একেলগে তেওঁলোকে যৌথভাৱে আজি ভেৰগাঁও ব্লক BPF দলৰ অধীনত এই তিনিটা মঞ্চে ৱৰ্কাৰ মিটছ আজি বহিছিল ইয়াতে আমাৰ মুখ্য অতিথি হিচাপে আমাৰ BPF প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰেও আহিছিল আৰু ইয়াৰ লগত এটা মানে আমি চেণ্টম দেখিলোঁ খুব ভালকৈ চেণ্টম মানে আগৰ পৰাই মই কৈ আছোঁ যে আজিতো আমি তেনেকৈ জইনিং প্ৰগ্ৰাম লোৱা নাছিল কিন্তু তেওঁলোকে ইচ্ছাকৃতভাৱে আজি 80 জনতকৈ অধিক মানে UPPL বা BJPৰ প্ৰায় আহিছে আৰু আমাৰ দলৰ নীতি আদৰ্শ ভাল পাই পেলাই তেওঁলোকে যোগদান কৰিছে তেওঁলোকক আমি উষ্ম আদৰণি দিছোঁ আৰু আগলৈ যিমান যিখিনি পাৰে তেওঁলোকক লৈ বা সমূহ ৰাইজক লৈ ফালে একেলগে বিগত সময়বিলাকৰ দৰে চৰকাৰো চলাওঁ চৰকাৰো বনাওঁ আৰু বৃহত্তৰ আমাৰ এই BTC বাসীৰ কাৰণে আমি জনগণৰ কাৰণে কাম কৰি যাওঁ মানে বিশেষকৈ আমাৰ BJP আৰু UPPL দলৰ প্ৰায় মানে তেওঁলোকে যোগদান কৰিছে বেলেগ দলৰ অন্যান্য দলৰ প্ৰায় অহা নাই কংগ্ৰেছৰ প্ৰায় অহা নাই BJP দল চৰকাৰ কৰি আছে UPPL দল চৰকাৰ চলি আছে তথাপিও যে আমাৰ BPF দলৰ তাত তেওঁলোকে ঢাপলি মেলিছে সেইটো বহুত ডাঙৰ কথা গতিকে আশা কৰিছোঁ যদি চৰকাৰ নোহোৱা সময়তে যদি তেওঁলোকে আকৌ আগমন মানে আমাৰ মাজত আহিছে বা তেওঁলোকে আহিছে আমাৰ লগত মানে একেলগে থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে প্ৰশংসনীয় তেওঁলোকক আমি অশেষ ধন্যবাদ দিছোঁ সঁচাকৈ মানে বিগত সময়বিলাকত যেনেকৈ ৰাইজক আমি সহানুভূতি দিব পাৰিছোঁ বা সহায় কৰিব পাৰিছিলোঁ সঁচাকৈ তেওঁলোকে মানি লৈছে তাৰ কাৰণে তেওঁলোকে আমাৰ লগত একেলগে আহিছে কাম কৰিবৰ কাৰণে তো আজি ইয়াত যি উদ্দেশ্য লৈ পেলাই আমি সভাখন পাতিছিলোঁ বহুত দীঘলীয়াকৈ আমাৰ BPF প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰে মহিলাসকলৰ লগত যুৱতীসকলৰ লগত বা আমাৰ মানে হেৰিৰ লগত তিনিটা মঞ্চৰ লগত তেওঁ অন্তৰংগ আলাপ মানে বাৰ্তালাপ কৰিছে আৰু খুবেই আনন্দত মানে ছাৰে আপলোটো হৈছে নিজে যে কি পৰিকল্পনা লৈছে তেওঁ নিজে অৱগত কৰাইছে তেখেতসকলক আৰু মই ভাবোঁ যে আমাৰ আজি যুৱ মঞ্চ BSU আৰু লগতে মহিলা মঞ্চ তেওঁলোকে বুজি পাইছে ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com